আমি জুবিন গাৰ্গক হেৰুৱালো কিন্তু আমি কাজিৰঙাক হেৰুৱাব নোৱাৰো অসমক তিনিটা বস্তুৰ কাৰণে চিনি পায় এক চাহ বাগান অৰ্থাৎ চাহপাত দুই কাজিৰঙা আৰু তিনি হৈছে জুবিন গাৰ্গ সমগ্ৰ ভাৰতবৰ্ষ অথবা আন্তঃৰাষ্ট্ৰীয় স্তৰত অসমক তিনিটা বস্তুৰ কাৰণে চিনি পায় এক চাহ বাগান অৰ্থাৎ চাহপাত দুই কাজিৰঙা আৰু তিনি হৈছে জুবিন গাৰ্গ আৰু প্ৰিয় দৰ্শক ইতিমধ্যে আমাৰ পৃথিৱীজোৰা চিনাকি থকা জুবিন গাৰ্গ নোহোৱা হ'ল শেষ কৰি দিয়া হ'ল জুবিন গাৰ্গক আজি যদি জুবিন গাৰ্গ থকা হেতেন কাজিৰঙাৰ পথৰ মাজত থিয় হৈ কাজিৰঙাক লৈ যি খেল খেলা হৈছে তাৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰিলেহেঁতেন আমি জুবিন গাৰ্গক হেৰুৱালো কিন্তু আমি কাজিৰঙাক হেৰুৱাব নোৱাৰো কাজিৰঙাক লৈ যি চল চাতুৰিৰে খেলা কৰা হৈছে সেই খেলাৰ বিৰুদ্ধে প্ৰত্যেকজন অসমীয়া মানুহ থিয় হোৱাৰ সময় কিন্তু উপস্থিত হৈছে মই জনাও আপোনালোকক ইনষ্টাগ্ৰামত ইতিমধ্যে প্ৰতিজন অসমীয়া ল'ৰা ছোৱালীয়ে ইয়াৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে মই আজিলৈকে শুনা নাই যে ইকো সেন্সিটিভ জোন বুলি 10 কিলোমিটাৰলৈ থকাৰ পিছত এই যন্ত্ৰবৎ পৃথিৱীত এই মুহূৰ্তত চাৰিওফালে ক্ৰংকিত হৈ পৰাৰ পিছত হাবিৰ পৰিসৰ কমাবলৈ ইকো সেন্সিটিভ জোন হ্ৰাস কৰাৰ চেষ্টা কৰা হয় আচৰিত এই কথা সত্যৰঞ্জন বৰাই ঠিকেই কৈছে মই এটা আপোনালোকক দেখুৱাইছো তথ্যসহ আমচাং অভয়াৰণ্যৰ সম্পৰ্কত সত্যৰঞ্জন বৰাই কৈছে সেই সময়ত মহামান্য আদালতে কৈছিল ইকো সেন্সিটিভ জোন আমচাঙত কমাব নোৱাৰিবা যদি আমচাঙতেই কমাব নোৱাৰে তেতিয়াহ'লে সমগ্ৰ পৃথিৱীৰ বাবে বিখ্যাত কাজিৰঙাত কেনেকৈ ইকো সেন্সিটিভ জোন হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছে বনিয়াক দলিচা পাৰিবলৈ কাজিৰঙাৰ হাতী গড়ক খেদি মূল্যৱান গছ কাটি পঞ্চম মহলীয়া হোটেল বনাবলৈ কোন অসমীয়াই দিব মই আকৌ কৈছো প্ৰিয় দৰ্শক ইতিমধ্যে আমি জুবিনক হেৰুৱাইছো এইবাৰ আমি কাজিৰঙাক হেৰুৱাব নোৱাৰো জুবিন গাৰ্গক হেৰুৱাৰ বাবে আমি সহায় হৈ পৰিছো 19 ছেপ্টেম্বৰৰ বুকুৰ বেদনা লৈ আমি এবছৰত ভৰি দিম আৰু এবছৰ নৌ হওঁতে সেই জুবিন গাৰ্গৰ সপোন যিয়ে এটা গড়ৰ পোৱালীক ডাঙৰ দীঘল কৰাৰ কথা জানে কাজিৰঙা বুলি মৰিব পৰা এজন মানুহ আছিল জুবিন গাৰ্গ আৰু তেওঁৰ ভাল পোৱা এখন কাজিৰঙাক জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ নহওঁতেই ইকো সেন্সিটিভ জোন হ্ৰাস কৰি তাত এটা পৰিৱেশ তৈয়াৰ কৰি ক্ৰংকিত কৰাৰ এটা অপচেষ্টা চলোৱা হৈছে মোৰ লাজ লাগে মোৰ বেয়া লাগে সেই কাজিৰঙাতে এনে কিছু সংখ্যক 2-1 সংখ্যক মানুহ ওলাইছে যিয়ে আকৌ সেন্সিটিভ জোন হ্ৰাস কৰাৰ সপক্ষে আন্দোলন কৰি চৰকাৰক উৎসাহিত কৰিব খুজিছে কিন্তু মই বুজো মই উপলব্ধি কৰোঁ কলিয়াবৰৰ পৰা বোকাখাতলৈ কহৰাৰ পৰা প্ৰত্যেকটো অঞ্চলৰ যিসকল থলুৱা কাজিৰঙাক ভাল পোৱা মানুহ আছে সেইসকলে কাজিৰঙাক আঘাত কৰাটো কোনো কাৰণত সহ্য কৰিব নোৱাৰে কি এক পৰিস্থিতি আমি কি কৰিম নিজে ধৰিব নোৱাৰা অৱস্থা হৈছে উজনিত সেইদিনা নাগিনী মৰা পাহাৰ পাৰ হৈ আহি সমগ্ৰ উজনি অসমক ধ্বংস কৰি দিলে কাৰণ তাত কয়লাৰ সিন্ডিকেট তাত শিল খনন দিখৌ নদীৰ চৰিত্ৰ হনন আৰু তাৰপিছত আজি আমি সমগ্ৰ অসমৰ মানুহে কান্দিছো উজনিক লৈ আৰু সেই সময়তে এনে এটা সেন্সিটিভ কাম হোৱাৰ সময়তে আজি আকৌ নতুনকৈ উলিয়াইছে কাজিৰঙাক তেওঁলোকে সেন্সিটিভ জোন হ্ৰাস কৰে আমচাং অভয়াৰণ্যৰ সেই বিশেষ পত্ৰখন চাওক ৰাজপত্ৰত স্পষ্ট নিৰ্দেশ আছে ইকো সেন্সিটিভ জোন হ্ৰাস কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে আজি তেনে কৰাৰ পিছত হাতীহিলা পাহাৰত কেনেকৈ বিল্ডিং সাজিছে আৰু এই বিল্ডিঙে আহি গণেশ মন্দিৰত কেনেকৈ
ভূমিস্খলন ঘটাইছে তাৰ নাঙঠ দৃশ্য আমাৰ সন্মুখত আছে। আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে এলিফেণ্ট কৰিডৰ, হাতীৰ কৰিডৰ। সমগ্ৰ অসমৰ চাৰিওফালে বিশেষকৈ উজনিত কাজিৰঙাত হাতীৰ এলিফেণ্টৰ ওপৰত কোনোবাই যদি হোটেল সাজিছে, কোনোবাই আকৌ অইন ধৰণে কেম্প পাতি হাতীৰ কৰিডৰসমূহ বন্ধ কৰিছে। এই বন্ধ কৰাৰ ফলশ্ৰুতিত গোলাঘাট পৰ্যন্ত বন্যহস্তী আৰু মানুহৰ সংঘাত আমি দেখিবলৈ সক্ষম হৈছোঁ। এনে পৰিস্থিতিত আমি হাতী, গড় আৰু বিভিন্ন বন্য জীৱ জন্তুক এটা পৰিৱেশ তৈয়াৰ কৰাৰ বিপৰীতে আমি চিঞৰি আছোঁ ইক' চেঞ্চিটিভ জোন হ্ৰাস কৰিম আৰু তাত ডাঙৰ ৫ম মহলীয়া হোটেল খুলিম আৰু এই হোটেলত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ মানুহে থাকিব। অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইনৰ মানুহে হোটেলত থাকিবলৈ নাহে। আহে তেওঁলোকে গড়কেইটা চাবলৈ, হাতীকেইটা চাবলৈ, হৰিণৰ জাক চাবলৈ। আহে এজাৰ ফুলৰ সৌন্দৰ্য ল'বলৈ। কাজিৰঙাৰ চাৰিওফালে বনৌষধি যি উদ্যান সদৃশ পৰিৱেশ আছে, সেই পৰিৱেশ চাবলৈহে তেওঁলোক ইয়ালৈ আহে। কাজিৰঙাক কোনো মানুহে জন্ম দিয়া নাই। কাজিৰঙা জন্ম দিছে কাজিৰঙাই নিজে, প্ৰকৃতিয়ে জন্ম দিয়া কাজিৰঙা। আৰু সেই কাজিৰঙাত এই অত্যাচাৰৰ বিৰুদ্ধে ইতিমধ্যে সবল হৈছে মানুহ। আপুনি জানি আচৰিত হ'ব, গ্ৰাউণ্ড ৰিপৰ্ট চলিছে তাত। তেওঁ সাংবাদিক নহয়, কিন্তু সামাজিকভাৱে সচেতন যুৱকে তাত গৈ অন দ্য স্পট ৰিপৰ্টিং কৰিছে। ইনষ্টাগ্ৰামত মহা ধুমুহা হৈছে। মইতো কম প্ৰিয় দৰ্শক, #সেভ কাজিৰঙা আমি কৰিবৰ হ'ল। কাৰণ জুবিন গাৰ্গৰ যি সপোন, সেই সপোন আমি সুৰক্ষিত কৰিব লাগিব। #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি যেনেকৈ লিখিছিলোঁ, আমি এতিয়া আৰম্ভ কৰিব লাগিব #সেভ কাজিৰঙা। আজি কাজিৰঙা, কাইলৈ ওৰাং, পৰহি আন এখন বনাঞ্চল। কিমান চাব এইবিলাক দৃশ্য? প্ৰকৃতিৰ ওপৰত এই ধ্বংসকাৰী কাম যদি চলি থাকে, প্ৰকৃতি ক'ৰ পৰা সুৰক্ষিত হ'ব? মই সেই যুৱকক আপোনালোকক দেখুৱাই লৈছোঁ, যি অন দ্য স্পট গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সোঁফালে বাওঁফালে তেওঁ দেখুৱাইছে। তেওঁ কৈছে যে চেঞ্চিটিভ জোন কমি যোৱাৰ ফলত কি পৰিস্থিতি হ'ব, শুনক এবাৰ। এতিয়া আছো আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰত। এইপিনে হৈ দেখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু এইপিনে এই কহৰাৰ ওচৰৰ এখন এৰিয়া এখন। আৰু যদি এতিয়া চৰকাৰে যোনটো প্ৰস্তাৱ আনিছে যে ইক' চেঞ্চিটিভ জোনটো 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰি দিয়া হ'ব, তেতিয়া ইক' চেঞ্চিটিভ জোনটো থাকিব ইমানমানলৈকে, ৰাস্তাটো ইটোৰ পাৰলৈকে। আৰু ইটোৰ পাৰে মানে যি কৰে, মাইনিং কৰে, কিবা কৰে, যি কৰে, তেওঁলোকৰ সম্পূৰ্ণ নিজৰ কথা হ'ব। আৰু ইক' চেঞ্চিটিভ জোনটো কমি আহি পালে এইকণলৈ গুচি আহিব। তো এইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু ইক' চেঞ্চিটিভ জোনটো থাকিব ইমান মানত। কাৰণ এইকণৰ পৰা সেইকণলৈ আমি দেখিলে গম পাম যে মাত্ৰ 1 কিলোমিটাৰ মানহে ডিষ্টেঞ্চ আছে। তো পিছত মাতি পেলাই লাভ নাই। যদি কিবা কৰিব লাগে এতিয়াই কৰিব লাগিব। কাৰণ এই প্ৰস্তাৱটো গৃহীত হৈ গ'লে তাৰ বন্যপ্ৰাণীখিনি, তাৰ ৱাইল্ড লাইফটো কি প্ৰভাৱ পৰিব আমি সকলোৱে জানো। এতিয়া আছো আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰত। এইপিনে এই যুৱকবোৰ কোনো ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত নহয়। কিন্তু এইখন পৃথিৱীত চব মানুহে মগজু বিক্ৰী নকৰে। প্ৰকৃতিকে আমি ভাল পাওঁ। চেলি কিটছে কোৱাৰ দৰে তুমি উভতি আহিব লাগিব কলৈ? প্ৰকৃতিলৈ। তোমাৰ শেষ আশ্ৰয় প্ৰকৃতি। তুমি যে ইয়াৰ পৰা গুচি যাবা, প্ৰাকৃতিকভাৱেই তুমি যাবা। গতিকে প্ৰকৃতিতে আৰম্ভ, প্ৰকৃতিটোতে শেষ। আমি যেনেকৈ কওঁ মাতে আৰম্ভ, মাতে শেষ, আৰু আমি তেনেকৈয়ে ভাবোঁ প্ৰকৃতিতে আৰম্ভ, প্ৰকৃতিতে শেষ। ধন, ঐশ্বৰ্য, ক্ষমতা, কাৰোবাক বৰপীৰা পাৰি ধনী হোৱাৰ কৌশল, কি লাভ আছে এইবিলাক? কিমান দিনৰ কাৰণে এইবিলাক? কিন্তু এই প্ৰকৃতিয়ে সকলো সময়তে পৰীক্ষা কৰে মানুহৰ। আৰু সেই কথা জানে, বুজে আমাৰ ল'ৰা ছোৱালী। সেইবাবে ইনষ্টাগ্ৰামত ধুমুহা হৈছে ইয়াৰ বিৰুদ্ধে। 2 টকা দি, 2 পইচা দি কোনোবা মানুহক কাজিৰঙাৰ পৰিসৰ
কমোৱাৰ সপক্ষে শ্লোগান দিব পাৰি কিন্তু এয়া দৃঢ়তা নাই তাত